আজি অসমৰ মানুহ আগতকৈ বেছি সজাগ। আজি বাহিৰত থকা বিদেশত থকা অসমৰ মানুহবোৰো গম পাই গৈছে যে আজি মুখ্যমন্ত্ৰীৰ নেতৃত্বত কিমান আজি কেলেংকাৰী হৈ আছে, কিমান মাটিৰ ভূমি লেণ্ড মাফিয়া লেণ্ড স্কেম এটা হৈ আছে সমগ্ৰ অসমত সকলোৱে গম পাইছে। গুৱাহাটী মহানগৰ ৰাইজে কৈছে মুখ্যমন্ত্ৰী মহোদয় ইমান ফ্লাইঅভাৰ বনালে নালা চাফ কৰিব নোৱাৰিলে, মুখ্যমন্ত্ৰী মহোদয় ইমান কোটি কোটি টকাৰ ফ্লাইঅভাৰ বনালে, এই ফ্লাইঅভাৰৰ ওপৰত ৰাইজে 5 ঘণ্টা 6 ঘণ্টা ৰ'বলৈ হ'ল। কিমান কষ্টত আজি তেওঁলোকে সন্মুখীন হ'বলৈ গৈছে। তো এনেধৰণৰ কথাৰ কাৰণে আজি বিজেপি দলৰ ভিতৰত থকা মানুহবোৰো কৈছে কি নহয়, এইখন বিজেপি দল আমি চিনি নাপাওঁ, এইখন RSS দল সংঘ আমি চিনি নাপাওঁ, এয়া এতিয়া RSS বা বিজেপি হৈ থকা নাই, এয়া এজন বিশেষ মানুহৰ ব্যক্তিগত সম্পত্তি, এটা ব্যক্তিগত অনুষ্ঠান হৈ গৈছে, যাৰ ফলত বহুত মানুহ এতিয়া বিজেপি RSSৰ পৰা আঁতৰি এতিয়া আমাৰ দলটোত যোগদান কৰিছে। আৰু যেতিয়া আমি জিলা কংগ্ৰেছৰ পৰা অনুমতি পাইছোঁ, আমি সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি কথা দিছোঁ কি যিসকলে অহংকাৰ মুক্ত অসম দেখিবলৈ বিচাৰে, যিসকলে অহংকাৰ মুক্ত চৰকাৰ ভৱিষ্যত বিচাৰে, সকলোকে আমি কংগ্ৰেছ দলক স্বাগতম জনাম। আৰু সকলৰ ইচ্ছামতে অহা বিধানসভা নিৰ্বাচনত আমি অসমক অহংকাৰ মুক্ত আৰু কেলেংকাৰী মুক্ত কৰিম।